এছএমএন ইণ্ডিয়া নিউজলৈ স্বাগত। মই বৰ্তমান উপস্থিত আছোঁ উদালি মডেল হস্পিটেলত আৰু এখন মডেল হস্পিটেলত আজি নতুন নতুন ডক্টৰ নিযুক্ত কৰা হৈছে ইয়াত। আৰু ইয়াত ডক্টৰক এই ওচৰৰ চুবুৰীয়াৰ যি ৰাইজ আছে, ৰাইজে ইতিমধ্যে সম্বৰ্ধনা জনাইছে। আৰু ইয়াৰ আমি ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ৰাইজৰ এজন ইয়াত উপস্থিত আছে লুৎফুৰ ৰহমান, তেওঁৰ লগত আমি জানিবলৈ চেষ্টা কৰিম কেনেকৈ কি চলিছে বা কেনেকৈ কি বৰ্তমান পৰিস্থিতি চলিছে হস্পিটেলখনত। হয়, কোভিডৰ পিছত ইয়াৰ যিজন ছুপাৰিণ্টেণ্ডেণ্ট অৰ্থাৎ ইনচাৰ্জ ডক্টৰ ছফিউদ্দিন আহমেদ এখেতে দায়িত্ব লোৱাৰ পিছৰ পৰা ফুলতলি হস্পিটেলখনে অৰ্থাৎ ফুলতলি হস্পিটেল আমি সচৰাচৰ কওঁ, আচলতে উদালি মডেল হস্পিটেল। এই উদালি মডেল হস্পিটেলখনে এটা গতি লাভ কৰিছে ছাৰে ডক্টৰ ছফিউদ্দিন আহমেদ ছাৰে দায়িত্ব লোৱাৰ পিছৰ পৰা। আৰু যথেষ্ট কম সংখ্যক ষ্টাফ দি এখনতো 24 ঘণ্টা মানে চলাই আছে, 24 ঘণ্টা ডিউটি কৰি আছে, খোলা থাকি আছে। প্ৰসূতিৰ কাৰণে বহু সুবিধা হৈছে আৰু ডক্টৰ ষ্টাফ আৰু থাকিলে আৰু ধুনীয়াকৈ চলিলে হয়। আজি ইয়াত এটা বিশেষ অনুষ্ঠান আছিলে, আয়ুষ্মান আৰোগ্য শিবিৰ। তাত ডক্টৰসকল আহিছিলে নগাঁও মেডিকেল কলেজৰ পৰা, এই মেডিচিন স্পেচিয়েলিষ্ট, চাইল্ড স্পেচিয়েলিষ্ট আৰু চকুৰ স্পেচিয়েলিষ্ট তেখেতসকল আহিছিলে, শিবিৰত অংশগ্ৰহণ কৰিছে। তেখেতসকলক অঞ্চলবাসী ৰাইজৰ হৈ আমি একো এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাইছোঁ। অনাগত দিনতো আমি অসম চৰকাৰক মানে কাষৰ আহ্বান জনাইছোঁ এই কথাটো যে এই বৃহৎ অঞ্চলৰ পৰা 60-70 হাজাৰ পপুলেশ্যন থকা অঞ্চলত বিশেষকৈ স্বাস্থ্য সেৱাৰ বিশেষ সুবিধা নাই। এখনেই উদালি মডেল হস্পিটেল, তাত আৰু ডক্টৰ নিয়োগ কৰাৰ লগতে ষ্টাফ নাৰ্ছসকল নিয়োগ কৰিলে অঞ্চলবাসী ৰাইজৰ বিশেষ সুবিধা হ'ব আৰু স্বাস্থ্য সেৱা পাবলৈ সক্ষম হ'ব। নিশ্চিতভাৱে আমি দেখা পোৱা মতে ইয়াত কমেও প্ৰতিদিনীয়াকৈ এতিয়া 100ৰ পৰা 60-70ৰ পৰা 80 এনেকৈ ৰোগী ইয়াত ইতিমধ্যে আহি শুশ্ৰূষা কৰি আছে। যদিও তেওঁলোকে কভাৰ কৰি আছে, ইতিমধ্যে দেখা পোৱা মতে হস্পিটেল পূৰা ভৰ্তি হৈ আছে, মানুহৰ সংখ্যা পূৰা ভৰ্তি হৈ আছে, ৰোগীৰ সংখ্যা ভৰ্তি হৈ আছে। আৰু তেনেস্থলত এইখন হস্পিটেলত আৰু কিছুমান উন্নতিৰ প্ৰয়োজন যদিও লাহে লাহে হৈ আছে বুলি আমি দেখা পোৱা মতে লাহে লাহে এই হস্পিটেলখনত উন্নতি হৈ আছে। ইতিমধ্যে CCTV লগোৱা হৈ আছে, দেখা পোৱা মতে CCTV লগোৱা হৈ আছে। আৰু লগতে সকলো ধৰণৰ টেষ্ট ইয়াত উপলব্ধ আছে বুলি জানিব পৰা গৈছে। আৰু লগতে ইয়াত এক্সৰে মেচিন যিটো আছে সেইটো ইনষ্টলেশ্যন হৈ আছে। অতি কম সময়ৰ ভিতৰতে সেইখিনিও আৰম্ভ হ'ব বুলি আমি জানিব পাৰিলোঁ ইনচাৰ্জৰ পৰা। আৰু লগতে ইয়াত ষ্টাফৰ সংখ্যা অকণ কম বুলি দেখা পোৱা গৈ আছে, যে ষ্টাফৰ সংখ্যাৰ বাবে তেওঁলোকে ৰোগীক চাবলৈ অকণ প্ৰব্লেম পাই আছে বুলি আমি জানিব পাৰিলোঁ। নমস্কাৰ, মই ডক্টৰ ছফিউদ্দিন আহমেদ, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট হস্পিটেলৰ। মই 2022 চনৰ নৱেম্বৰতে ইয়াত জইন কৰিছোঁ আৰু তেতিয়া ইয়াত মাত্ৰ বহিৰ্বিভাগ চলি আছিলে। কিন্তু যিহেতু এইটো মডেল হস্পিটেল, গতিকে 24/7 আৱাৰ্ছ ইতিমধ্যে আৰম্ভ হৈছে। অসুবিধাৰ ভিতৰত মোৰ ষ্টাফৰ সংখ্যাটো অকণমান কম। ডক্টৰ MO মেডিকেল অফিচাৰ 1 ইয়াৰৰ 2জন আছে আৰু এজন কাকি UPSCৰ পৰা আমি এটাচমেণ্টত ৰাখিছোঁ। আৰু এজন ফুলতলি MPSC ৰেজিষ্ট্ৰাৰত এজন আছে, যদিও তেওঁ হেনো এই ছেপ্টেম্বৰৰ শেষত চাকৰি পৰা অব্যাহতি ল'ব। আৰু GNM 5গৰাকী আছিল, যদিও ইতিমধ্যে 2গৰাকী ট্ৰেন্সফাৰ হৈ পেলাই নিজৰ জেগাত গুচি গ'ল। গতিকে 3জন ডক্টৰ আৰু 3জনী মানে ষ্টাফ নাৰ্ছ লৈ পেলাই মই 24 ঘণ্টা এতিয়া ছাৰ্ভিচ দিছোঁ। বৰ্তমান সময়ত কিমানজন এনেকৈ ৰোগীক আপোনালোকে চেকআপ কৰিব পাৰি আছে এই ষ্টাফ লৈ? এতিয়াতো দৈনন্দিন এভাৰেজ আমাৰ হস্পিটেলত 50ৰ পৰা 60জনমান পেচেণ্ট হয়। আগতে সংখ্যা বহুত কম আছিলে। কিবা অসুবিধাৰ সন্মুখীন হয় নেকি যে বেছি কিন্তু আপোনালোকে কভাৰ কৰিব পৰা নাই? অকণমান অসুবিধাটো হয়, কাৰণ OPDত আমাৰ 3জন ডক্টৰে 24 ঘণ্টা মিলাবলৈ গ'লে পেচেণ্ট যিহেতু লোড বেছি হৈছে, কেতিয়াবা OPDত এজন থাকিব লগা হৈ যায় ডিউটি মিলাবলৈ গৈ। গতিকে সেই হিচাপত ডাক্তৰৰ সংখ্যাটো কম যে সেইটো অকণমান অসুবিধা হয়। আৰু বাকী নাৰ্ছৰ সংখ্যাও কম। গতিকে আমি আমাৰ মাননীয় জইণ্ট ডিৰেক্টৰ ছাৰক আমি ইতিমধ্যে জনাইছোঁ, তেখেতে চাগে খুব সোনকালে ইয়াৰ সমাধানৰ চেষ্টা কৰিব। বৰ্তমানে এনে টেষ্টৰ কি সুবিধা বৰ্তমানে? টেষ্টৰ লেবৰেটৰীটো আমাৰ আগৰ পৰা যিখিনি আছিলে আছে, আৰু এতিয়া নতুনকৈ কৃষ্ণা লেব যিটো আছে তাৰ পৰা ৰাইজৰ অৱশ্যে যথেষ্ট সহায় সুবিধাখিনি পাইছে। বহুত কষ্টলি পৰীক্ষাও আছে ইয়াত এতিয়া কৰা হয়, ডায়েবেটিছৰ গোটেইখিনি পৰীক্ষা কৰা হয়। জ্বৰৰ ৰিলেটেড যিখিনি ইনভেষ্টিগেশ্যনছ আছে, ডেংগুটো নহয়, ডেংগু চিভিল হস্পিটেলত হয়। বাকী TB স্ক্ৰিনিং ৰেগুলাৰ হয়। আৰু বাকী বহুতখিনি পৰীক্ষা ইয়াত হয়। ৰিনেল ফাংচন টেষ্ট হয়, কিডনি ফাংচনছ, লিভাৰ ফাংচনছ টেষ্ট, এইবিলাক গোটেইখিনি হৈ আছে।
CBC যিটো আমাৰ মানে কি কমপ্লিট ব্লাড কাউণ্ট সেইবিলাকো হৈ আছে। গতিকে ইনভেষ্টিগেশ্যনৰ ফালৰ পৰাও ৰাইজে যথেষ্ট মানে সুবিধাখিনি পাইছে। বৰ্তমান প্ৰেগনেঞ্চিৰ ওপৰত যিখিনি আছে আমাৰ এতিয়া ডেলিভাৰীও 24 ঘণ্টা আমি আৰম্ভ কৰিছোঁ, যদিও সংখ্যাত কম, কাৰণ আগৰ পৰা মানুহখিনি সাধাৰণতে লংকাত যায় আৰু ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত যিহেতু আৰম্ভ হৈছে তাতো বহুতকে যায়, কিন্তু আমাৰ হৈ আছে কমকৈ হ'লেও আমাৰ ইয়াত 24 ঘণ্টা ডেলিভাৰীৰ কাৰণে চাৰ্ভিচ দিয়া হৈছে। হয়, নিশ্চিতভাৱে আমি তেখেতৰ লগত কথা পাতি জানিব পাৰিলোঁ ইয়াত সকলো ধৰণৰ টেষ্টটো এতিয়ালৈকে উপলব্ধ হৈ আছে আৰু আগলৈ আৰু হৈ থাকিব, আৰু লগতে ইয়াত ডেলিভাৰীৰ সুবিধা যিটো আছে সেইটো সুবিধা তেওঁলোকে এতিয়া প্ৰদান কৰি আছে। আৰু ইতিমধ্যে হস্পিটেলখন যিহেতু এটা ইনচিডেণ্ট হৈ গৈছিলে এইখন হস্পিটেলত, তাৰ পিছৰ পৰা বহুতো হস্পিটেলৰ সা সৰঞ্জামৰ অকণ খেলি মেলি হৈছে যদিও এতিয়া বৰ্তমান সকলো ঠিক হৈ গ'ল আৰু ৰাইজো ইয়াত আহি আছে। দিনে প্ৰতি 50ৰ পৰা 60জন ৰোগী এতিয়ালৈকে ইয়াত তেওঁলোকে চেকআপ কৰি আছে আৰু সমাপ্ত কৰি আছে। আৰু যিহেতুকে তেওঁ জনোৱা মতে ষ্টাফসকল কম আছে, তেওঁ অকণ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈ আছে, তাৰপিছতো তেওঁলোকে যেনেবাকৈ মেনেজ কৰি গৈ আছে।